নমস্কাৰ। এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। সাংস্কৃতিক সামাজিক অনুষ্ঠান ক্ৰিয়েটিভ অসমৰ উদ্যোগত মিডিয়া পাৰ্টনাৰ প্ৰাগ নিউজ, দৈনিক জনমভূমি আৰু এডুকেশ্যন পাৰ্টনাৰ ইণ্টিগ্ৰেটেড গ্ল'বেল ইউনিভাৰ্চিটিৰ এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন। নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন। 18 মাৰ্চ মঙলবাৰে সাংস্কৃতিক সামাজিক অনুষ্ঠান ক্ৰিয়েটিভ অসমৰ উদ্যোগত মিডিয়া পাৰ্টনাৰ প্ৰাগ নিউজ, দৈনিক জনমভূমি আৰু এডুকেশ্যন পাৰ্টনাৰ ইণ্টিগ্ৰেটেড গ্ল'বেল ইউনিভাৰ্চিটিৰ এটি গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত যোৰহাটৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ নিৰিবিলি এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চাংপু ৰিজৰ্টৰ চাংপু ক্ৰুজত বিশিষ্ট সমাজকৰ্মী সিদ্ধাৰ্থ অংকুৰ বৰুৱা, বিশিষ্ট সমাজকৰ্মী সাংবাদিক উৎপল দাস, পোহৰ লাইভ এইডৰ মুখ্য সম্পাদক অমৰ বৰুৱা, বিশিষ্ট সমাজকৰ্মী জগন্নাথ অগ্নি বৰা, বিশিষ্ট প্ৰকৃতিপ্ৰেমী মানস দিহিঙীয়াক প্ৰদান কৰা হয় পাৰ্চনেলিটি অৱ দ্য ইয়েৰ অনাৰ 2025 বঁটা। পুনৰবাৰ মই কৈছোঁ পোনপ্ৰথমে বিশেষভাৱে ক্ৰিয়েটিভ অসমৰ সমূহ বিষয়ববীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু সঁচাকৈ যি সন্মানে আমাক সন্মানিত কৰিছে, যোৰহাটৰ স্বাৰ্থত বা সমাজৰ স্বাৰ্থত কাম কৰা বিশিষ্ট ব্যক্তিসকলে যি সন্মানে তেওঁলোকে সন্মানিত কৰিছে, গতিকে এই অনুষ্ঠানবোৰৰ জৰিয়তে বা এই সন্মানে আমাক সদায় সমাজৰ স্বাৰ্থত কাম কৰিবলৈ সদায় উৎসাহিত কৰে। আৰু বিশেষভাৱে এই অনুষ্ঠানৰো যি মুৰব্বী, যি আমাৰ সমীৰ ৰয় ডাঙৰীয়া, সঁচাকৈ সমাজৰ বাবে সামাজিকভাৱে সচেতন, সমাজৰ বাবে কাম কৰা এজন ব্যক্তি। আৰু বিশেষভাৱে আমাৰ সংস্কৃতিটো জীয়াই ৰখাৰ ক্ষেত্ৰত তেওঁক দেখিছোঁ বহুখিনি পদক্ষেপ লৈছে। ইতিমধ্যে ৰঞ্জন দাই কৈছে যে জুবিন দাই তেওঁক সদায় কয় যে অৰ্কিড বয় বুলি কয়। সঁচাকৈ তেওঁ আমাৰ প্ৰদূষণমুক্ত এখন যে অসম গঢ়া যোনটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোনটো সপোন আছে, সেই সপোনক কিন্তু বাস্তৱিত ৰূপায়িত কৰা তেওঁৰ কিন্তু বহুখিনি অৰিহণা আছে, সঁচাকৈ অৰিহণা আছে। গতিকে আমি সকলোৱে মিলি আমি সমাজৰ বাবে, বিশেষভাৱে আমি যোৰহাটৰ বাবে কাম কৰিবলৈ বা অসমৰ বাবে কাম কৰিবলৈ আমি সকলোৱে মিলি আমি আগবাঢ়ি যাব লাগিব। লগতে আমাৰ যোনটো ঐতিহ্য, যে আমাৰ সংস্কৃতিটো যে কোনোৱে বিকৃত ৰূপ দিব নোৱাৰে, তাৰ বাবে আমি সজাগ হ'ব লাগিব আৰু নতুন প্ৰজন্মক আমি সেইটো বস্তু নিদৰ্শন দাঙি ধৰিব লাগিব। আৰু বিশেষভাৱে পুনৰবাৰ মই ক্ৰিয়েটিভৰ প্ৰত্যেকজন বিষয়ক বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ, ইমান আমাক উৎসাহিত কৰাৰ বাবে যে আৰু দুগুণ গতিৰে দুগুণ উৎসাহে সমাজৰ স্বাৰ্থত যে আমি কাম কৰি যাব পাৰোঁ। পুনৰবাৰ উদ্যোক্তাসকলক ধন্যবাদ, মোৰ বক্তব্য সামৰিছোঁ। জয় অসম। উক্ত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল অসমৰ প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী ধনময় চেত্ৰী, বিশিষ্ট সমাজকৰ্মী সফল খাউণ্ডকে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আৰু আজি সঁচাকৈ মই বহুতেই উৎসাহিত হৈছোঁ, কিয়নো সঁচা অৰ্থত যিসকলে সমাজৰ বাবে কাম কৰি আছে, সেইসকল আজি আহি এই শুভ সন্ধ্যাটিত আজি আমাৰ এগৰাকী স্বাৱলম্বী অসমীয়া মানস প্ৰতিম দিহিঙীয়াৰ এক অপূৰ্ব সৃষ্টি চাংফো, যি এক ৰিজৰ্ট বুলি কৈছোঁ নহয় জানো, চাংফো ৰিজৰ্ট নহয় জানো, তাত আহি উপস্থিত হৈছেহি এটাই উদ্দেশ্য যে আমি যি নিস্বাৰ্থভাৱে এক কথা চিন্তা কৰিছোঁ, সেই চিন্তাক তেখেতসকলে উৎসাহিত কৰিবলৈ আহিছে। মই ইয়াৰ বাবে চিৰকৃতজ্ঞ আপোনালোকৰ ওচৰত, আৰু আশা কৰিছোঁ অনাগত দিনবোৰত এইদৰে আপোনালোকে নিজৰ কৰ্মক্ষেত্ৰত নিস্বাৰ্থভাৱে কাম কৰি, অগতানুগতিক কাম কৰি আৰু হাজাৰ হাজাৰ নৱপ্ৰজন্মক আমি উদ্ভাসিত কৰিব, এই আশা কৰিলোঁ। আৰু আজি ক্ৰিয়েটিভ অসমৰ পাৰ্চনেলিটি অৱ দ্য ইয়েৰ অনাৰ 2025লৈ আপোনালোকক আমি আন্তৰিকভাৱে আমন্ত্ৰণ জনাইছোঁ আৰু ৱেলকাম জনাইছোঁ, আৰু আশা কৰিছোঁ যে এই সন্মানে আপোনালোকক আৰু ভৱিষ্যতে কৰ্মক্ষেত্ৰত আৰু 1% হ'লেও আপোনালোক উদ্দীপনা জনাব, আপোনালোক উৎসাহিত হ'ব, এই আমি আশা কৰিলোঁ। ধন্যবাদ। প্ৰকৃতিপ্ৰেমী অৰ্কিড ৰয় খ্যাত সমীৰ ৰয়ৰ পৰিচালনা ও পৰিকল্পনাত অনুষ্ঠিত অনুষ্ঠানটিত হাত ধৰে ৰঞ্জন শৰ্মা আৰু লিপিকা বৰাই। বিশেষকৈ উল্লেখযোগ্য যে আজিৰ পৰা এটা বছৰৰ আগতেই ইয়োহান সিঙৰ জন্মদিৱসৰ লগত সংগতি ৰাখি এই পাৰ্চনেলিটি অৱ দ্য ইয়েৰ অনাৰ 2025 অনুষ্ঠানটিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছিল। বুজাব নোৱাৰা এটা ভাষা, মণিকাঞ্চন সংযোগ বুলি ক'ব লাগিব, যিহেতুকে বহুকেইজন বিশিষ্ট ব্যক্তিক ইয়াত আজি আমাৰ অনুষ্ঠানৰ ফালৰ পৰা আপোনালোকক শ্ৰদ্ধা জ্ঞাপন কৰিছে। মোৰ বিষয়ে মই একো নকওঁ, মই সমীৰৰ বিষয়েহে ক'ব বিচাৰিছোঁ। আজি অলপতে মই দিল্লী যাবলগীয়া আছিলে সমীৰৰ লগতে, মই আকৌ কৈছোঁ কথাষাৰ। সমীৰে আমি দিল্লীলৈ যাওঁতে নিৰ্দিষ্ট কেইটামান বস্তু লৈ যাওঁ, গধুৰ বোজা বৰকৈ নিব নিবিচাৰোঁ। কিন্তু সমীৰে প্ৰায় 20 কিলোমান ওজনৰ অৰ্কিড, বাঁহৰ কামি অলপ, কাপোৰ অলপ, তাৰমানে যিখিনি কাপোৰ এটা প্ৰতীক ধৰ্ম, তেনেকুৱা বস্তু অলপ লৈ গৈছে। ভবা নাই ট্ৰেইনৰ ভিতৰত তলত ভৰাই থৈছে। আমি যেতিয়া নতুন দিল্লীত
ৰেলৱে ষ্টেচনত নামিছোগৈ, নামাৰ পিছতে তেওঁ সেই বেকোফা ধৰি উলিয়াইছে, উলিয়াই পেলাই ক'লে বোলে জগন্নাথ দা হেৰি কওঁ, মোক অগ্নিদা বুলি কয় দেই, অগ্নিদা ৰূপ বোলে আমি সেই ৰেলৱে ষ্টেচনত আমি অসমীয়া চিনেমাৰ প্ৰচাৰ এটা চলাই থৈ যাওঁ। তাতে লগালগ অসমীয়া চিনেমাৰ প্ৰচাৰ চলাবলৈ বুলি মোক এখন ফ্লেগ দিলে, আৰু সেই চিনেমাখনৰ স্পৰ্টিং এটা দিলে। মোক দেখিবলৈও বেয়া হৈছে, স্পৰ্টিংটোৱে মোক ভাল লগা নাই। মই তথাপিতো ক'লোঁ বোলো দিয়ক আৰু পিন্ধো, মোক কিন্তু ঘৰত গালি পাৰিবও পাৰে দেই, মোৰ অন্তৰৰ কথা খায়। তাৰপিছত তেখেতে নহ'লে পিন্ধক বোলে, আমি অসমৰ পৰা আহিছোঁ যেতিয়া প্ৰচাৰটো চলাইছোঁ। তাত প্ৰচাৰ চলালোঁ। চলোৱাৰ পিছত যেতিয়া আমি আকৌ দিল্লী নিৰ্দিষ্ট স্থানত আমি ৰৈছোগৈ, প্ৰত্যেক দিনেই আমি অসম ভ্ৰমণৰ পৰা আৰম্ভ কৰি, তাজমহলৰ পৰা আৰম্ভ কৰি, আপোনাৰ পাৰ্লিয়ামেণ্ট ইণ্ডিয়া গেটৰ পৰা আৰম্ভ কৰি সকলোতে অসমীয়া চিনেমাৰ প্ৰচাৰ আৰু অৰ্কিড ৰোপণ। যিসোপা অৰ্কিড আপুনি লৈ গৈছে ভাবিব নোৱাৰে। বেলেগে খোৱাৰ সামগ্ৰীহে নিব তেনেকৈ, কিন্তু তেওঁ অৰ্কিডখিনি লৈ গৈছে। অৰ্কিডখিনি ৰোপণ কৰাৰ তেওঁ এটা পৰিৱেশ তাত সৃষ্টি কৰিলে। অসম ভ্ৰমণত যেতিয়া আমি অৰ্কিড ৰোপণ কৰিছোঁ, তেতিয়া আপোনাৰ পৰিমল শুক্লবৈদ্য ছাৰ আহিলে। সেই মুহূৰ্তত আমাৰ গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছো সেইখিনিতে উপস্থিত হ'ল। কি সৌভাগ্য নাজানো, দুয়ে আমাৰ অৰ্কিড ৰোপণত তেখেতক সহযোগিতা কৰিলে আৰু সকলোৱে উৎসাহিত কৰিলে যে আমি দিল্লীতো অসমৰ হৈ আমি অৰ্কিড ৰোপণৰ এটা পৰিৱেশ পৰৱৰ্তী সময়ত সৃষ্টি কৰিম। গতিকে সেইটো প্ৰাণেৰে, সেইটো মনেৰে কাম কৰি থকা সমীৰ ৰয়ক মই ভাবিছোঁ আপোনালোকৰ আশীৰ্বাদ আৰু দিয়ক। সমীৰ ৰয়ে আৰু আগবাঢ়ি যাওক, গতিকে সুস্বাস্থ্যৰ অধিকাৰী হওক। মই তেখেতৰ আৰু কাৰ্যক্ৰমৰ সম্পৰ্কে আপোনালোকক অৱগত নকৰোঁ। আৰু মই এটা কথা কিন্তু আহ্বান জনাম, আমাৰ অংকুৰদাকে সকলো আছে, বিশিষ্ট ব্যক্তি সকলো আছে। মই কৰি থকা কামটো ইতিমধ্যে স্বচ্ছ ভাৰত, পানী সংৰক্ষণ, যক্ষ্মা মুক্ত আৰু কেঞ্চাৰ নিৰ্মূলকৰণত কাম কৰি আছোঁ। গতিকে আপোনালোকৰ সহযোগিতা আগবঢ়াব। এইখিনি ক্ষেত্ৰত আমি যিমানখিনি পাৰোঁ আমাৰ সমাজখন সংশোধন, সুস্থিৰ আৰু অকণমান সৃষ্টিশীলতাৰ মাধ্যমেৰে ল'ৰা ছোৱালীখিনিক যাতে আমি আগবঢ়াই নিব পাৰোঁ। আৰু এইখিনিতে মই ক'ম যে আপোনাৰ নামটোৰ তাৎপৰ্য, অগ্নিৰে আপুনি অসূয়াখিনি পুৰি ছাই কৰি দিয়ক, আৰু সমীৰ দায়ো বতাহৰ দৰে গোটেইখন বিয়পাই দিয়ক নামেই আপোনাৰ। গতিকে সেইখিনিয়ে কামনা কৰিম আপোনাক দুইজনৰ পৰা। ধন্যবাদ। ব্যক্তিসকল, মোৰ আচলতে এনেকৈ সভা সমিতিয়ে কথা কোৱাৰ মোৰ একেবাৰে অভ্যাস নাই, আৰু খুবেই অনুষ্টুপীয়াকৈ মানে কিবা হ'লে কথা ক'ব পাৰোঁ আৰু দুই এষাৰ, আদাৰৱাইজ বৰ অসুবিধা হয়। আপোনালোক ইয়াত অহাৰ কাৰণে প্ৰথমতে মই ধন্যবাদ জনাইছোঁ। সমীৰ দাক অশেষ ধন্যবাদ জনাইছোঁ। মই ভাবিছিলোঁ সমীৰ দা আচলতে অকলে আহিব, আৰু সমীৰ দা কৈছে 4টা বজাত তুমি থাকিবানে? মই থাকিম দাদা, আপুনি আহক। মই ভাবিছিলোঁ আহিব তেওঁ অকলে, কিন্তু আপোনালোকক গোটেইখিনি মানুহ একেলগে দেখি মই আচলতে নাৰ্ভাছ হৈছিলোঁ প্ৰথমতে। তাৰপিছতে অংকুৰ দা আহিল, দাদাৰ লগত কথা পাতিলোঁ, তাৰপিছত সকলো আহিল। সঁচাকৈ মোৰ কাৰণে খুব সৌভাগ্য, আমাৰ গোটেই অনুষ্ঠানটোৰ কাৰণে আজি এইটো চাংপো এজ এ ভেঞ্চাৰ আমাৰ কাৰণে এটা ডাঙৰ সৌভাগ্য যে আপোনালোক আহিলে। আমি এটা সৰু সপোন লৈ পিনে এইটো ষ্টাৰ্ট কৰিছিলোঁ প্ৰায় 7 বছৰমান হ'ল আজি। তেতিয়াৰ পৰা যোৰহাটৰ লগত চিনাকি, তেতিয়াৰ পৰা নহয়, মই চাকৰি সূত্ৰে যোৰহাটলৈ আহিছিলোঁ। তাৰপিছতে এতিয়া যোৰহাট লাহে লাহে, ধেমাজি যে মোৰ গৃহভূমি আছিল মই পাহৰি গ'লোঁ, যোৰহাটৰ লগত সংপৃক্ত হৈ গ'ল, আৰু সকলো কথাই এতিয়া যোৰহাটৰ লগত জড়িত। আৰু যোৰহাটে মোক তেনেকুৱা ধৰণেই আঁকোৱালি ল'লে। প্ৰত্যেকটো কিবা কিবি অসুবিধাত বৰাদা আহে, অমৰদা আছে, সকলো মানুহ যেতিয়াই যি ধৰণৰ বিপদ হয়, কিবা হয়, তেওঁলোক নিজেই আগবাঢ়ি আহে। মই কোৱাৰ আগতে তেওঁলোক আহি পায়হি, সেইখিনিৰ কাৰণে সদায় কৃতজ্ঞ থাকিম মানুহখিনিৰ ওচৰত। কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল আপোনালোকে এই যে আমাৰ আজি অনুষ্ঠানটোলৈ আহিলে, মই ব্যক্তিগতভাৱে খুবেই সুখী। বহুতে কয় যে অসমৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰ, কিন্তু আমি অসমীয়াই কিমানে ব্ৰহ্মপুত্ৰখন দেখিছোঁ, কিমান ভালকৈ দেখিছোঁ, কিমান ওচৰৰ পৰা দেখিছোঁ, আৰু কিমান দেখা উচিত। এইখিনি বস্তুক লৈ আমি আলোচনা কৰাৰ দৰকাৰ আছিলে, আৰু এই সমাজখনক দৰকাৰ আছিলে। এই সমাজখনক মোৰ অনুৰোধ এটা কৰাৰ দৰকাৰ আছিলে যে আপোনালোক আহক, আমি ইয়াতে আছোঁ, আপোনালোকে নিজৰ ঘৰৰ দৰে আহক। যেতিয়ালৈকে আমি মানে থাকিম বুলিয়ে ভাবি ইয়াত আছোঁ, কিমান দিনলৈকে থাকোঁ নাজানো, কিন্তু থাকিম বুলিয়ে আগবাঢ়ি আছোঁ, থাকিম চাগে। আমি অলপ কাম কৰোঁ, নদীখনক লৈ কাম কৰোঁ। নদীখনৰ স্ক'পিং ইমান বেছি ইয়াত কৰাৰ মানে পটেঞ্চিয়েলছ আছে, যিখিনি সঁচাকৈ আমি যদি একেলগে কৰিব পাৰোঁ। অকলে কৰাৰ কোনো মানে আমাৰ পক্ষে সম্ভৱ নহয়, কাৰো কাৰণে সম্ভৱ নহয়, প্ৰশাসনৰ কাৰণে সম্ভৱ নহয়, হয়তো কোনোবা এটা ৰাজনৈতিক দলৰ কাৰণে সম্ভৱ নহয়। তাৰ কাৰণে বিভিন্ন ধৰণৰ বিভিন্ন লোকৰ সহায় লাগিব, সহযোগ লাগিব। ইয়াত অহাৰ পিছত মই গম পাইছোঁ আচলতে নদীখনক ভালহে পাইছিলোঁ, কিন্তু নদীখনক ইমান ওচৰৰ পৰা চোৱা নাছিলোঁ। আৰু ইয়াত অহাৰ পিছত গম পাইছোঁ যোৰহাটত ইমান চাবলগীয়া বস্তু আছে, যিবিলাক আচলতে আমি বাহিৰৰ ঠাইত নাপাওঁ। ব্যক্তিগত জীৱনলৈ মই খুব যাব নোখোজোঁ, তথাপিও মই লণ্ডনৰ কিছুদিন আছিলোঁ। তাৰ যিখিনি যান্ত্ৰিকতা বা শ্ৰীলংকাৰ যিখিনি যান্ত্ৰিকতা,
সেইখিনি এই অসমৰ লগত তুলনাই নহয় মানে ইমান নেচাৰেল ইমান আপুনি যদি অলপ ভিতৰলৈ যায় সেই যে পোহৰবিলাক দেখিছে তাত মাছমৰীয়াবিলাক আছে তাৰ কাষে কাষে যিবিলাক বালিচৰ মই বাৰ্মেৰ বুলি এটা ঠাই আছে ৰাজস্থানত তাতে মই ONGC চাকৰি কৰিছিলোঁ অলপ বছৰৰ কাৰণে তেতিয়া তাত চাইছিলোঁ ৰঙা ৰঙা বালি তাতেই মানুহবিলাক গৈ মেলি পৰি থাকে আমাৰ ইয়াৰ পৰাই যায় গোটেই ৰেভিনিউবিলাক তেওঁলোকে আমাৰ পৰাই জেনেৰেট কৰে কিন্তু আমাৰ ইয়ালৈ কিমান মানুহ আহে চ' তেনেকুৱা ধৰণৰ কথা যদি আপোনালোক গোটেইখিনি সহায় কৰে সকলোবিলাকে যদি আশীৰ্বাদ দিয়ে আমি নিশ্চয় কৰিম আৰু আপোনালোকক বহুত শ্ৰদ্ধা জনাইছোঁ বহুত ধন্যবাদ জনাইছোঁ ইয়াত অহাৰ কাৰণে আজি সন্ধিয়াটো জীপাল কৰাৰ কাৰণে প্ৰত্যেকজন ব্যক্তিকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ দৰে ব্যক্তিৰ ওচৰত ইমান মানে মই কোনো অলংকাৰিক শব্দও ক'ব নাজানো আচলতে সেইটো এটা মোৰ ডাঙৰ সমস্যা মোৰ কথা কোৱাৰ অকণমান অসুবিধা হয় কিন্তু মই অন্তৰৰ পৰা আপোনালোকক শ্ৰদ্ধা জনাইছোঁ আপোনালোক আহি থাকিব আকৌ আমাক আশীৰ্বাদ দিব আমি একেলগে কিছুমান কাম কৰাৰ যদি আপোনালোকে যদি সুযোগ দিয়ে আমি সদায় ইয়াতে আছোঁ আপোনালোক আহিলে ভাল পাম ধন্যবাদ ব্যুৰো ৰিপৰ্ট নিউজ নাও